কিতাপখনৰ আৰম্ভণিটো গাঁৱত বসবাস কৰা এটা পৰিয়ালৰ কথাৰেই আৰম্ভ কৰা হৈছে। পৰিয়ালটোত লেখকৰ লগতে তেওঁৰ এজন ককায়েক, এগৰাকী বায়েক, দুটা সৰু ভায়েক, মাক-দেউতাক, লেখকৰ পেহীয়েক দুগৰাকী। তাৰে ডাঙৰ পেহীয়েকৰ বিয়া লেখকৰ জন্মৰ আগতেই হৈছিল। সৰু পেহীয়েকৰ বিয়া তেওঁৰ ৩-৪ বছৰমান বয়স হওঁতে হৈছিল। পৰিয়ালটোত আৰু এগৰাকী সদস্য আছিল, তেওঁ হৈছে লেখকৰ আইতাক। এনেতে কথা এটা কওঁ, আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এই চেনেলটো অৰ্থাৎ washimbooktube চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, লগতে ভিডিঅ'টো লাইকো কৰি দিব। লেখকৰ কথা কৈ থকা হৈছে কিন্তু লেখকজনৰ নামেই কোৱা হোৱা নাই। তেওঁৰ নাম হৈছে ডক্টৰ ৰুবুল মাউত আৰু যিখন কিতাপৰ কথা কৈছোঁ এই ভিডিঅ'টোত সেইখন হৈছে মোৰো এটা সপোন আছে। এতিয়া কিতাপখনৰ বিষয়ে কিছু আলোচনা কৰোঁ আহক। কিতাপখনৰ লেখক ডক্টৰ ৰুবুল মাউতৰ শৈশৱৰ কালছোৱা গাঁৱতেই আৰম্ভ হৈছিল, এটা খেতিয়কৰ পৰিয়ালত, য'ত পিতৃৰ লগত লেখক অৰ্থাৎ ডক্টৰ ৰুবুল মাউত আৰু তেওঁৰ ককাইদেৱে সহায় কৰিছিল খেতিৰ কামত। খুব কম বয়সৰ পৰাই লেখকে লগতে তেওঁৰ ককাইদেৱে ঘৰ চলোৱা কামত সহায় কৰিব লগাত পৰিছিল। তেওঁলোকে ঘৰৰ শাক-পাচলি বজাৰত বিক্ৰী কৰিও ঘৰ চলাব লগা হৈছিল। মুঠৰ ওপৰত সৰুৰ পৰাই লেখকে দায়িত্ববোধৰ শিক্ষা পাই আহিছিল। মোৰো এটা সপোন আছে কিতাপখনৰ লেখকৰ জন্ম হৈছিল অসম-অৰুণাচল সীমান্তৰ কৈলাশপুৰৰ টঙনা নগাঁও নামৰ গাঁৱত। লেখক অৰ্থাৎ ডক্টৰ ৰুবুল মাউত কিন্তু পঢ়া-শুনাত যথেষ্ট ভাল আছিল। গোটেই পৰিয়ালটোৰ ভিতৰত তেওঁৱেই প্ৰথম মেট্ৰিকত উত্তীৰ্ণ হৈছিল। আপোনালোকে কিতাপখন যদি পঢ়িছে আপোনালোকে গম পাব যে কিতাপখনৰ কাহিনীটোৰ লগত নিজকে লৈ অৰ্থাৎ কাহিনীটোৰ চৰিত্ৰত নিজকে ৰাখি চাব পাৰি। যিহেতু এইটো এটা সঁচা কাহিনী, মই ভাবোঁ আপোনালোকে কাহিনীটোৰ লগত নিজকে জড়িত কৰিব পাৰিব। আপোনালোকে কিতাপখন পঢ়ি চালে গম পাব যে কিমান সংগ্ৰাম কৰি ডক্টৰ ৰুবুল মাউত ছাৰে জীৱনৰ বাটত আগবাঢ়ি গৈছে। কিতাপখন পঢ়ি গ'লে আপোনালোকে এইটোও কথা গম পাব যে কষ্ট কৰি গ'লে যিকোনো এটা কামত সফল হ'ব পাৰি। মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পাছত হায়াৰ ছেকেণ্ডেৰীত পঢ়িবৰ বাবে টকা পইচাৰ অভাৱত মাটি বন্ধকত দিব লগা হোৱাৰ কথা, হায়াৰ ছেকেণ্ডেৰী পঢ়িবৰ বাবে স্কুলত নাম লগোৱা, হায়াৰ ছেকেণ্ডেৰী পাছ কৰা, তাৰ পাছত কলেজত পঢ়া আদি ধৰণৰ কথাবোৰ বৰ সুন্দৰভাৱে উল্লেখ কৰিছে কিতাপখনত। অভাৱত ডাঙৰ দীঘল হৈছিল যদিও লেখকে ডাঙৰ সপোন দেখিবলৈ সাহস কৰিছিল। তেওঁ আমেৰিকাত গৈ গৱেষণা কৰাৰ কথাও ভাবিছিল। অৱশ্যে এটা সময়ত তেওঁৰ এই সপোন পূৰণো হৈছিল। তেওঁ আমেৰিকাত গৈ গৱেষণা কৰিছিলগৈও। আমেৰিকালৈ যোৱাৰ আগতে লেখকে ২-১ প্ৰতিষ্ঠানত গৱেষণা কৰাৰো সুযোগ পাইছিল। তাৰে এটা হৈছে পুনেৰ নেশ্যনেল কেমিকেল লেবৰেটৰী আৰু আনটো হৈছে টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ। সেই টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চত থাকোঁতেই লেখক অৰ্থাৎ ডক্টৰ ৰুবুল মাউতে আমেৰিকালৈ যাবলৈ সুযোগ পাইছিল। কিতাপখনত আপোনালোকে লেখকে কৰা বিভিন্ন গৱেষণাৰ বিষয়ে জানিব পাৰিব। যি গৱেষণাৰ কথা মই এতিয়াই উল্লেখ নকৰোঁ কাৰণ ভিডিঅ'টো বেছি দীঘলীয়া হ'ব। মই ভাবোঁ সুবিধা পালে আপোনালোকে কিতাপখন নিশ্চয় পঢ়ি চাব। ভিডিঅ'টো শেষ কৰিবৰ সময়ত এটা কথাই ক'ম, আপোনালোকে এই কিতাপখন য'তেই পায় এবাৰ কিন্তু পঢ়ি চাওক। এই ভিডিঅ'টো বনোৱাৰ কিছুদিন আগতেই মই এই কিতাপখন পঢ়িছিলোঁ। কিতাপখন পঢ়ি মোৰ বহুত ভাল লাগিল। কিতাপখনৰ কাহিনীটোৱে আপোনালোকক সঁচাকৈ অনুপ্ৰেৰণা যোগাব। তেন্তে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।